2019 পুনৰ দিল্লী দখল কৰিব এনডিএ 336খন আসন দখল কৰিব বিজেপি আৰু সহযোগী দলে ইউপিএ লাভ কৰিব মাত্ৰ 82খন আসন আৰু অন্যান্য দলে লাভ কৰিব 124খন আসন নিউজ 18 নেটৱৰ্ক আৰু ইপছৰ সমীক্ষা মতে বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিজেপি পাব 276খন আসন বিজেপিৰ সহযোগী দলে পাব 60খন আসন কংগ্ৰেছে পাব 46খন আসন কংগ্ৰেছৰ সহযোগী দলে পাব 36খন আসন আৰু অন্যান্য দলে পাব 124খন আসন টিএমসিয়ে পাব 38খন আসন সমাজবাদী পাৰ্টিয়ে 7খন আসন বহুজন সমাজবাদী পাৰ্টিয়ে পাব 12খন আসন টিআৰএছে পাব 13খন আসন ৱাইএছআৰচিপিয়ে পাব 13খন লেফটে পাব 12খন আপে পাব এখন আসন টিডিপিয়ে পাব 11খন আসন আৰু বাকি দলসমূহে পাব 7খন আসন আমি পুনৰবাৰ জনাইছো 2019 পুনৰ দিল্লী দখল কৰিব এনডিএ 336খন আসন দখল কৰিব বিজেপি আৰু সহযোগী দলে ইউপিএ লাভ কৰিব মাত্ৰ 82খন আসন অন্যান্য দলে লাভ কৰিব 124খন আসন নিউজ 18 নেটৱৰ্ক আৰু ইপছৰ সমীক্ষা মতে বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিজেপিয়ে পাব 276খন আসন বিজেপিৰ সহযোগী দলে পাব 60খন আসন আৰু সৰ্বমুঠ বিজেপিয়ে আৰু এনডিএ পাব 336খন আসন এইখিনি হল এক্সিট পোলৰ সমীক্ষা ইতিমধ্যে সমগ্ৰ দেশজুৰি তোলপাৰ লাগিছে আটাইকেইটা এক্সিট পোলৰ সমীক্ষাতে এনডিএক আগবাঢ়ি থকা দেখিবলৈ পোৱা গৈছে আৰু এনডিএ চৰকাৰ গঠন কৰিব এক্সিট পোল মতে এতিয়া 23 মেৰ ফলাফললৈ সকলোৱে অপেক্ষা কৰি আছে 23 মেৰ ফলাফল আৰু এক্সিট পোলৰ এই সমীক্ষা কিমান দূৰ মিলে সেইটো হ'ব অত্যন্ত লক্ষণীয় এয়া আছিল সৰ্বভাৰতীয় পৰ্যায়ৰ সমীক্ষা আনফালে অসমৰ প্ৰেক্ষাপটতো সমীক্ষা চলোৱা হ'ল নিউজ 18 আৰু ইপছৰ এক্সিট পোল অসমৰ 14খন আসনৰ 8ৰ পৰা 10খন আসন লাভ কৰিব এনডিএ বিজেপিয়ে লাভ কৰিব 4ৰ পৰা 6খন আসন অগপই লাভ কৰিব 1ৰ পৰা 3খন আসন বিপিএফে লাভ কৰিব 0ৰ পৰা 1খন আসন কংগ্ৰেছে লাভ কৰিব 2ৰ পৰা 4খন আসন ইআৰডিএফে লাভ কৰিব 2খন আসন এয়া হৈছে অসমৰ সমীক্ষা নিউজ 18 আৰু ইপছৰ এক্সিট পোলৰ মতে অসমৰ 14খন আসনৰ 8ৰ পৰা 10খন আসন লাভ কৰিব এনডিএ বিজেপিয়ে লাভ কৰিব 4ৰ পৰা 6খন আসন অগপই লাভ কৰিব 1ৰ পৰা 3খন আসন বিপিএফে লাভ কৰিব 0ৰ পৰা 1খন আসন কংগ্ৰেছে লাভ কৰিব 2ৰ পৰা 4খন আসন এআইডিএফে লাভ কৰিব 2খন আসন আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত যোগাযোগ স্থাপন কৰিছো ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ সৈতে প্ৰশান্ত ফুকন ডাঙৰীয়া স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ পুৱাৰ শিৰোনামৰ মাজলৈ এক্সিট পোলৰ সমীক্ষাই সমগ্ৰ দেশজুৰি তোলপাৰ লগাইছে আপুনি কেনে দেখিছে এক্সিট পোলৰ এই সমীক্ষা কালি যি এক্সিট পোল আপোনালোকে দেখুৱাইছে এক্সিট পোলৰ ফালৰ পৰা মই আপোনালোকে এটা কথা ক'ব খুজিছোঁ যদি মোক আপোনালোকে যদি সোধে এইটো মোৰ ব্যক্তিগতভাৱে যিটো এনালাইচিছ মই কৰিলোঁ গোটেই সমগ্ৰ দেশত 320খন ছিট ভাৰতীয় জনতা পাৰ্টি আৰু এনডিএ 320খন ছিট পাব আৰু অসমত ভাৰতীয় জনতা পাৰ্টিয়ে 10খন ছিট পাব আৰু কংগ্ৰেছে 2খন ছিট পাব ইউডিএফে 1খন ছিট পাব আৰু নিৰ্দলীয় 1খন ছিট পাব এইটোৱে হ'ল প্ৰেক্ষাপটত মোৰ ব্যক্তিগত চিন্তাধাৰাৰে ব্যক্তিগত এনালাইচিছত মই আপোনালোকক এটা কথা ক'লোঁ আৰু দ্বিতীয়তে যি আপোনালোকে দেখিছে এইটো সমগ্ৰ দেশত এইটো এটা সুন্দৰ এটা এনালাইচিছ হৈছে মই আপোনাক এটা কথা কৈছোঁ আজি ইণ্ডিভিজুৱেল বেনিফিট স্কিমত যদি ভাৰতবৰ্ষখনক চাই 60 কোটি জনতাই 60 কোটি ব্যক্তিয়ে ইণ্ডিভিজুৱেল বেনিফিট স্কিমত কিবা এটা নহয় কিবা এটা আঁচনিত তেওঁ অন্তৰ্ভুক্ত হৈছে 60 কোটি মানুহৰ আপুনি যদি 45 কোটি 75% আপুনি যদি মাইনাছ কৰি দিয়ে 15 কোটি মানুহে যদি ভাৰতীয় জনতা পাৰ্টিক ভোট দিছে তেতিয়াও যোৱা বছৰতকৈ আমি 2 কোটি ভোট বেছি পাম আৰু বেছি পাই এইবাৰ ভাৰতীয় জনতা পাৰ্টিয়ে 320খনতকৈ অধিক ছিটত ভাৰতীয় জনতা পাৰ্টিয়ে দ্বিতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'ব হয় আপুনি কিয় নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'ব সেইখিনি কথাও সেইখিনি এনালাইচিছো একেলগে আপুনি কৰি দিলে এই এক্সিট পোলৰ সমীক্ষাৰ সৈতে আৰু আপোনাৰ ব্যক্তিগত সমীক্ষাৰ সৈতে কিন্তু এই সমীক্ষাসমূহ বিভিন্ন সময়ত ভুল হোৱাও দেখিবলৈ পোৱা যায় 2004 চনত লোকসভা নিৰ্বাচনৰ সময়ত তেনেধৰণৰ সমীক্ষা ভুল হোৱা দেখিবলৈ পোৱা গৈছিল যেতিয়া আপে দিল্লী দখল কৰিছিল তেতিয়াও তাৰ পূৰ্বে যি সমীক্ষা চলিছিল সেয়া ভুল প্ৰতিপন্ন হৈছিল আপে দিল্লী দখল কৰিব নালাগিছিল বুলি সমীক্ষাই উল্লেখ কৰিছিল এই সমীক্ষা কিমান দূৰ সত্য হ'ব ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত এনডিএ যে পুনৰ চৰকাৰ গঠন কৰিব কিমান দূৰ সত্য হ'ব 23 মেতে কিন্তু ফলাফলটো সম্পূৰ্ণকৈ আমি জানিব পাৰিম এয়া মাত্ৰ এক সমীক্ষাহে 100% শুদ্ধ নহ'ব পাৰে আপোনাৰ কি মতামত নহয় চাওক আমি ব্যক্তিগতভাৱে আমি গ্ৰাউণ্ড ফিল্ডত আমি নিজে ব্যক্তিগতভাৱে ফিল্ডবিলাকত আমি ঘূৰিছোঁ
আৰু আপুনি আজি ইউ পিৰ কথা চাওক ইউ পিত যদি আপুনি চাই 50 লাখ মহিলাই গেছ পাইছে আপুনি সেইটোৰ ওপৰত এনালাইচিছ কৰিব পাৰে কাৰণ আমি ডেভেলপমেণ্টৰ লগত জড়িত হৈ আছোঁ আমি এনে এনালাইচিছ কৰা নাই কাৰোবাৰ ঘৰে ঘৰে গৈ সোধাকৈ নাই আমি এনালাইচিছ কৰিছোঁ আৰু আমাৰ যিটো মনিটৰিং চেল এই মনিটৰিং চেলে আমি কোনখন ৰাজ্যৰ কোনটো পঞ্চায়তত আমি কি দিছোঁ আৰু গত যিবিলাক নিৰ্বাচন হৈ গ'ল এই নিৰ্বাচনবিলাকৰ আমাৰ প্ৰতি থকা স্নেহ প্ৰতিফলিত কিমান হৈছে সেই গোটেই কথাবিলাক আমাৰ ৰিচাৰ্চ উইংছে গোটেই বস্তুটো এনালাইচিছ কৰিছে আৰু সেইটোৰ ওপৰত বেছ কৰিয়ে আমাৰ অমিত শ্বাহ ডাঙৰীয়াই প্ৰধানমন্ত্ৰীৰ লগত যিখন প্ৰথম আমাৰ প্ৰেছ মিট পাতিছিলে তাতো তেওঁ বিনা দ্বিধাৰে আনন্দ মনেৰে ক'লে যে 300+ আমি জিকিম আৰু সেই গোটেই এনালাইচিছটো আমি কৰি এমাহ দিন আমি যিটো কৰিছোঁ সেইখিনিৰ ওপৰত বেছ কৰি আমি কৈছোঁ আপুনি আজি নালাগে আজিৰ পাছত আপুনি চাব আমি আজি বেংগলত আমি 15টামান ছিট আমি পাম আমি সেইটো এনালাইচিছ কৰিছোঁ আমি এইটোৰ পৰা এনালাইচিছ কৰিছোঁ আমি কি দিছোঁ ৰাইজৰ উপলব্ধিটো আমি এনালাইচিছ কৰিছোঁ ৰাইজৰ অন্তৰাত্মাত সোমাই আমি সুধিছোঁ সেইকাৰণে আমি এইটো এনালাইচিছ কৰিছোঁ আৰু 2টা দিন ৰখ দুধ কা দুধ পানী কা পানী হৈ যাব হয় প্ৰশান্ত ভূষণ ডাঙৰীয়া কিছু সময় আপুনি আমাৰ সৈতে লাইনত থাকক আপুনি যেহেতু যথেষ্ট উৎসাহী হৈ আছে এই সমীক্ষাক লৈ এইখিনি মুহূৰ্তত আমি গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী কুইনুজাৰ সৈতে যোগাযোগ স্থাপন কৰিছোঁ বৰ্তমান আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা তেওঁৰ সৈতে আছে ৰাজু বৰুৱা পোনপটীয়া সম্প্ৰচাৰত গৈছোঁ কুইনুজাই কি ক'ব বিচাৰে সমীক্ষা চাই চাওক প্ৰাঞ্জল আমি কিছু সময়ৰ পূৰ্বে তেওঁক লাইভত লৈছিলোঁ আৰু তেতিয়াও তেওঁ এটা কথা তেওঁ যথেষ্ট উৎসাহী আৰু নিৰ্বাচনৰ দিন ঘোষণাৰ পৰা তেওঁ সেই উৎসাহটো তেওঁৰ এতিয়াও আছে আত্মবিশ্বাস তেওঁৰ আছে কুইনুজা ডাঙৰীয়া এক্সিট পোল ওলাল আৰু প্ৰশান্ত ভূষণ ডাঙৰীয়াই কৈছে এতিয়া ডিব্ৰুগড়ৰ পৰা তেওঁ আছে তেওঁ থাকি এটা কথা কৈছে যে 10খন আসন বিজেপিয়ে পাব অসমত ঠিকেই কৈছে প্ৰশান্তই আমি অসমত বিজেপিয়ে 10খন আসন পাম বুলি আশা ৰাখিছোঁ কাৰণ আমি বিগত দিনত দেখিছোঁ প্ৰত্যেকটো সমষ্টিত আমাৰ সকলোবোৰ দলৰ কাৰ্যকৰ্তা আমাৰ দলৰ নেতৃস্থানৰ প্ৰত্যেকগৰাকী লোক সকলোৱে যিদৰে আমাৰ দলৰ হৈ কাম কৰিছে লগতে মোদী ডাঙৰীয়াৰ ভাৱমূৰ্তি ভাৰতবৰ্ষৰ নহয় এগৰাকী পৃথিৱীৰেই এগৰাকী নেতা হিচাপে পৰিগণিত হৈছে তেখেত লগতে আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যি ভাৱমূৰ্তি আৰু যি কাম কাজ লগতে আমাৰ বাকী সকলো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমাৰ ৰঞ্জিত দাস ডাঙৰীয়া আছে আমাৰ সভাপতি 1 বছৰে তেওঁ প্ৰায় 1.5 বছৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যিটো ভেটি তৈয়াৰ কৰিলে সাংগঠনিক আপুনি সংগঠনৰ কথা কৈছে বিজেপিৰ সংগঠন সঁচাকৈ আমিও দেখিছোঁ যে বিজেপিৰ সংগঠন যথেষ্ট সুদৃঢ় সংগঠন আছে আৰু তাত সাংগঠনিক সম্পাদক ফণী শৰ্মাৰ ক্ষেত্ৰত আপুনি ফণী শৰ্মা ডাঙৰীয়াৰ কথাটো মানে ক'লে বহুত ক'ব লাগিব সাংগঠনিক মানে আগতে আমি বুজি পোৱা নাছিলোঁ সাংগঠনিক সম্পাদক মানে এই পদটোৰ যে ইমান এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকিব পাৰে ময়ো ৰাজনৈতিক দলত আছিলোঁ আগতে কিন্তু তেখেতে যিটো কাম কৰি দেখুৱালে বিগত মই 14ৰ পৰা বিজেপিত আছোঁ তেখেতৰ কাম কাজবিলাক দেখিলে আমি আচৰিত হওঁ তেখেতে দিন আৰু ৰাতিক একাকাৰ কৰি কাম কৰি আছে সংগঠনটো তেওঁৰ কাৰণে মূল মন্ত্ৰ আৰু ইলেকশ্যনৰ সময়তো অকল মানে গুৱাহাটী বুলি নহয় গোটেই অসম ঘূৰিছে আৰু মোৰ ইয়াত আপোনালোকে শুনিলে আচৰিত হ'ব তেওঁ ৰাতি 1 বাজক 2 বাজক 3 বাজক আহি দিনটোৰ কাম কাজৰ খাতিয়ান ল'বলৈ সদায় আহে আৰু সদায় গোটেইখিনি লোৱাৰ পিছতহে তেখেতে ইয়াৰ পৰা যায় সেনেকুৱা ধৰণৰ এজন আমাৰ দলে পাইছে এজন নেতা এগৰাকী সেইটো কিন্তু বহুত ডাঙৰ কথা আৰু তেখেতে সদায় পৰ্দাৰ আঁৰত থাকি কাম আঁৰত থাকি সেইকাৰণে তেখেতৰ নামটো মানে মই সদায় সঘনাই লোৱা নাই হয়তো তেওঁ ভালো নাপাব পাৰোঁ কাৰণ মই দেখিছোঁ যে ফণী শৰ্মা ডাঙৰীয়াই কাম কৰি ভাল পায় কিন্তু তেখেতে নাম নিবিচাৰে আৰু তেখেতে সদায় মানে বেকগ্ৰাউণ্ডত থাকি ইমানখিনি কাম দলৰ হৈ কৰি থাকে এতিয়াও তেখেতে গোটেইবোৰ ডিষ্ট্ৰিক্ট আমি ইলেকশ্যন খেলাৰ পিছত গোটেইবিলাক ডিষ্ট্ৰিক্টত তেওঁ গৈছে খাতিয়ান লৈছে কেনেকুৱা হৈছে কি হৈছে গোটেইবোৰ তেখেত এগৰাকী মানে সাংঘাতিক আমাৰ দলৰ কাৰণে এটা এছেট বুলিয়ে মই ক'ব খোজোঁ অসম গণ পৰিষদ আপুনি অসম গণ পৰিষদৰ পৰা অহা অসম গণ পৰিষদৰ কিন্তু আমি যিখিনি ঘূৰি পেলাই দেখিছোঁ 3খন আসন দিয়া হৈছে তেওঁলোকক এইবাৰ খেলিবলৈ দিয়া হ'ল কিন্তু তেওঁলোকৰ কনফিডেন্স যিটো আত্মবিশ্বাস যিটো লাগিছিলে সেই আত্মবিশ্বাস নাই একমাত্ৰ তেওঁলোকৰ সংগঠনৰ দুৰ্বলতা নেকি চাওক মই নিজেও বিজেপিত আহিলোঁ 14ত তাৰপিছৰ পৰা মই নিজেও যি কাম দিছে
কামটো কৰিব লাগিব আৰু কামটো নকৰিলে দলত কোনো ধৰণৰ ক্ষমা কৰা নহয় কিন্তু AGPত মই যেতিয়া আছিলোঁ মই দেখিছিলোঁ অগপ দল দুবাৰ চৰকাৰ কৰিছোঁ আমি এইটো আচলতে বদনাম গোৱা বুলি কথা নহয় মই নিজেও দলৰ অংশীদাৰ হিচাপে আছিলোঁ যিমানখিনি গুৰুত্ব সংগঠনত দিব লাগে নিদিয়াৰ কাৰণে আজি দলটোৰ আজি এই অৱস্থালৈ হেৰি হৈছে আৰু সকলোৱে মানে কিছুমান লোকেহে সদায় ভগৱতৰা কৰি খোৱা এটা মানে তেওঁলোকৰ যিটো সেইটো আৰু দললৈ বাহিৰা মানুহ কোনো আপোনালোকে দেখিছেই কোনো অহা আমি দেখা নাই দলটো প্ৰসাৰ কৰা যিটো প্ৰচেষ্টা তেওঁলোকে কৰা নাই যিটো বিজেপি দলত আজি আছে নতুন এটা ৰাজনৈতিক দল গঠন হৈছে মই কালি হয় মই এতিয়া শুনিছোঁ আজি যে এটা ৰাজনৈতিক দল গঠন হৈছে আঞ্চলিক দল গঠন হৈছে আৰু মই ভাবোঁ যে এটা দল গঠন কৰাটো অতি উজু কথা কেইজনমানে লগ লাগি এটা দল গঠন কৰিব পাৰে তেওঁলোকে হয়তো ভাবিছে অগপ দলৰ কোনো ধৰণৰ অসমৰ ৰাইজৰ প্ৰতি দায়িত্ব তেওঁলোকে পালন কৰিব পৰা নাই বুলি তেওঁলোকে ভাবিছে ভাবি পেলাই টিভিত দেখিছোঁ তেওঁলোকে বহুত ডাঙৰ ডাঙৰ কথা কৈছে কিন্তু ৰাজনৈতিক দল এটা খোলাৰ পিছত সেই দলটোক সংগঠিত কৰা চলাই নিয়া কিমান যে ডাঙৰ কথা সেই কথাটো তেওঁলোকে হয়তো বুজি পোৱা নাই কেইদিনমান পিছত পাব পাৰে আকৌ একেটা প্ৰশ্ন সোধো আপোনাক যে নিৰ্বাচনৰ সময়ছোৱাত আপোনাৰ শিক্ষাগত অৰ্হতাক লৈ বহুতে প্ৰশ্ন তুলিছিল সেই কথাটো আপুনি সংসদত কি ভাবে যে শিক্ষাগত সেই অৰ্হতাটো বা গঠনশৈলী সেইটোৱেই দৰকাৰ নেকি আপোনালোকেতো সংসদত দেখিছে মানুহে কেনেকৈ তাতে ৰোলবিলাক আমাৰ অসমৰ পৰা আজি 70 বছৰে অসমৰ পৰা আমাৰ ৰাজনৈতিক নেতাসকল গৈ আছে কেইজনে তাতে মাত মাতিছে কেইজনে মতা নাই কি ধৰণে কংগ্ৰেছৰ কিমানখিনি মহিলা গৈছে বিগত দিনত যদি মই কওঁ এগৰাকীও মাত মতা নাই ভুল নহ'ব নিশ্চয় আৰু আমাৰ পৰা যি আমাৰ বিজয়া বাইদেউ আছিলে তেওঁ সংসদত আমি দেখিছোঁ তেখেতৰ ৰোলটো ভালেই আছিলে আৰু এতিয়াও যি চৰকাৰখন আছিলে আমাৰ মহিলাসকলৰ ৰোলটো আপোনালোকে দেখিছে স্মৃতি ইৰাণীকে আদি কৰি নিৰ্মলা সীতাৰামন সুষমা স্বৰাজ আমি নিশ্চয় তেওঁলোকৰ পৰাও কিছু শিকিম অসমৰ পৰা মই প্ৰথমবাৰৰ কাৰণে সংসদীয় পলিটিক্সত গৈছোঁ সেইকাৰণে মই ভাবোঁ কিছু শিকিবলগীয়া নিশ্চয় আছে আৰু মই যিটো মোৰ আত্মবিশ্বাস যে মই সততাৰে কাম সদায় সেইটো কথা কওঁ যে সততাৰে কাম কৰি থাকিলে শিকিব পাৰি আৰু কৰিব পাৰি সেই সততাটোৱে মোক মূল মন্ত্ৰ হিচাপে লৈ পেলাই মই সংসদত যিখিনি কৰণীয় মাত মতাতকৈও আৰু বহুত কাম থাকিব মাতো মাতিব লাগিব চৰকাৰখন নিজৰ যিহেতু আমাৰ মাত আছে কাম কৰিব মই পাৰিম মোদী ডাঙৰীয়াক নিশ্চয় অসমৰ ছবি এখন গাঁওবিলাকৰ ছবি এখন দাঙি ধৰাটো মোৰ কাৰণে কৰ্তব্য হ'ব বুলি মই ভাবোঁ ধন্যবাদ জনাইছোঁ ৰাজু বৰুৱা কৈ নোযাই কৈছে যে গাঁৱৰ যিসমূহ বিষয় আছে সেইসমূহ দাঙি ধৰাটো তেওঁৰ কৰ্তব্য হিচাপে বিবেচিত হ'ব আৰু বহুকেইগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিজেপি নেতাৰ পৰা শিকিবলগীয়া আছে বুলিও তেওঁ মন্তব্য প্ৰকাশ কৰিছে ধন্যবাদ ৰাজু মই আকৌ এবাৰ প্ৰশান্ত ফুকন ডাঙৰীয়াৰ সৈতে যোগাযোগ স্থাপন কৰিছোঁ প্ৰশান্ত ফুকন ডাঙৰীয়া ইতিমধ্যে এক্সিট পোলে অগপক 1ৰ পৰা 3খন আসন দিছে অগপ সন্দৰ্ভত আপোনাৰ কি মতামত কৈ নোযাই ইতিমধ্যে নিজস্ব মতামত আগবঢ়ালে আপুনি কি ক'ব নাই প্ৰথম কথা হ'ল অগপৰ দলৰ ভিতৰৰ আভ্যন্তৰিক যিটো খেলি মেলি সেই কথাটো বৰপেটাবাসী ৰাইজ আৰু ধুবুৰীবাসী ৰাইজ আৰু কলিয়াবৰবাসী ৰাইজে একেবাৰে গম পাই গ'ল এই গম পাই যোৱাৰ কাৰণে বোধহয় তেওঁলোকৰ মাজত একত্ৰিতটো নোহোৱাটোকেই ৰাইজে প্ৰতিফলিত কৰিলে যে তেওঁলোকৰ মাজত মিলেই নাই এতিয়া তেওঁলোককনো ভোট দি কি হ'ব এই তেনেকুৱা ধৰণৰ এটা যেন সৃষ্টি হৈছে বুলি মোৰ মনত তেনেকুৱা ধৰণৰ এইটো কিন্তু সম্পূৰ্ণ মোৰ ব্যক্তিগত কথা এতিয়া চাওক প্ৰফুল্ল মহন্ত ডাঙৰীয়া ইমান ডাঙৰ নেতা কিন্তু সভাপতিৰ লগত মিল নাই তেওঁ ভোট দিবলৈ নগ'লে ইত্যাদি এই কথাবিলাকে মানসিকভাৱে ভোটাৰ ৰাইজে যদিও AGPৰ প্ৰতি স্নেহ আছিলে সেই স্নেহটো প্ৰকাশ কৰাৰ ক্ষেত্ৰত ডাইভাৰ্ট হৈ বিজেপি পিনে আহিলে বা তেওঁলোকৰ যিজন আছিলে সেইটো নিদিলে বা নটা ভোট হ'ল এনেকুৱা ধৰণৰ কথা হ'ল আপুনি চাব এইবাৰ কলিয়াবৰতো নটা ভোট বহুত হ'ব বৰপেটাতো বহুত নটা ভোট হ'ব প্ৰশান্ত ফুকন ডাঙৰীয়া আমি ক'ব পাৰোঁ নেকি যে আপোনাৰ নিজস্ব সমীক্ষাই অসম গণ পৰিষদক এখনো আসন দিয়া নাই পৰিছে বুলি ভাবিছোঁ নহয় মোৰ যিটো ব্যক্তিগত চিন্তা মোৰ চিন্তাধাৰাৰে মই আজিৰ ৰেটত অসম গণ পৰিষদত মোৰ ফালৰ পৰা মই এখনো আসন দিবলৈ সমৰ্থন হোৱা নাই আৰু BPFক ডাঙৰীয়া BPFৰ মাজত কিন কণ্টেষ্ট হ'ব
18,000 পৰা 20,000 ভোটৰ ভিতৰত জিকা হৰাটো হ'ব। সেইকাৰণেই মই এই কথাটো একেবাৰে আপোনাক শুদ্ধকৈ কৈ দিব পৰা নাই। মই নিজে গৈছোঁ তালৈ, এনালাইচিছ কৰিছোঁ, ভোট ডাইভাৰ্চন কিবা হৈছে নাই, নন বড়ো ভোট কিমান ডাইভাৰ্চন হ'ল, এই গোটেই কথাটো মই এনালাইচিছ কৰি চাইছোঁ। সেইকাৰণে আজিৰ ডেটত আপুনি একেবাৰে কৈ দিব নোৱাৰে সেই চিটটো আমাৰ সপক্ষে আহিব নে মিত্ৰ দলৰ সপক্ষে আহিব নে আপোনাৰ নিৰ্দলীয় পাৰ্টিৰ সপক্ষে যাব, এই কথাটো এইমাত্ৰ ঠাৱৰ কৰি দিয়া সম্ভৱ নহয়। অশেষ ধন্যবাদ জনাইছোঁ প্ৰশান্ত ফুকন ডাঙৰীয়া, ইমানখিনি সময় আমাক দিয়াৰ বাবে। এয়া বিজেপিৰ ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, আৰু তেওঁ ইতিমধ্যেই কৈছে যে বিজেপিয়ে অকলে 10খন আসন লাভ কৰিব অসমত, কিন্তু তাৰ বিপৰীতে অসম গণ পৰিষদে এখনো আসন লাভ নকৰে, আৰু BPFৰ ক্ষেত্ৰতো যথেষ্ট দুদল্যমানতা আছে। এইখিনি মুহূৰ্তত ঠাৱৰ হিচাপত বা নিশ্চিতভাৱে কোনো কথা BPF সন্দৰ্ভত ক'ব নোৱাৰি। আমি এইখিনিতে বাণিজ্যিক বিৰতি লৈছোঁ। বিৰতিৰ পাছতেই নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰূপক শৰ্মা আমাৰ সৈতে লাইভত থাকিব। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা প্ৰতিদিনে মজা। এয়া 16 channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. স্বাভাৱিকতেই এক্সিট পোলৰ যি সমীক্ষা, এই সমীক্ষাই বিজেপি শিবিৰত আনন্দৰ লহৰ আনিছে। সমগ্ৰ দেশজুৰি বিজেপিৰ যিসকল নেতা আছে, সদস্য আছে, তেওঁলোকৰ মুখত এতিয়া হাঁহি বিৰিঙি উঠিছে। তেওঁলোক আত্মবিশ্বাসী হৈ আছিল পূৰ্বতেও, এতিয়াও যথেষ্ট আত্মবিশ্বাসী 23 মে'ৰ ফলাফলক লৈ। আৰু এক্সিট পোলত যিখিনি সমীক্ষা সন্মুখলৈ আহিছে, সেই সমীক্ষা 100% মিলিব বুলি তেওঁলোকে নিজৰ আত্মবিশ্বাস প্ৰকাশ কৰিছে বা প্ৰকট কৰিছে। আমি এবাৰ পোনপটীয়া সম্প্ৰচাৰত যাম। ধুবুৰীৰ পৰা আমাৰ সৈতে লাইভত আছে আমাৰ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তী। জ্যোতিৰ্ময়ৰ সৈতে থাকিব AIUDFৰ ইলেকশ্যন এজেণ্ট, লগতে নীলোৎপল বৰা আমাৰ সৈতে নগাঁৱৰ পৰা পোনপটীয়া সম্প্ৰচাৰত আছে। নগাঁৱত যিহেতু বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মা লাইভত থকা কথা ইতিমধ্যে আমি বিৰতিৰ পূৰ্বে কৈছিলোঁ, আৰু বৰ্তমান ৰূপক শৰ্মাৰ সৈতে আমি যোগাযোগ স্থাপন কৰিম নীলোৎপলৰ জৰিয়তে। প্ৰথমে মই নীলোৎপলৰ কাষলৈ যাব বিচাৰিছোঁ। জ্যোতিৰ্ময়, অনুৰোধ কৰিছোঁ আপুনি কিছু সময় লাইনত থাকক। নীলোৎপল বৰা, ৰূপক শৰ্মাই কি ভাবে NDA যিহেতু অসমত 14খনৰ ভিতৰত 8ৰ পৰা 10খন আসন লাভ কৰিব, তাত নগাঁও লোকসভা সমষ্টিটো আছেনে নাই? কিমান আত্মবিশ্বাসী ৰূপক শৰ্মা? নিশ্চয় প্ৰাঞ্জল, মোৰ লগত বৰ্তমান নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মা ডাঙৰীয়া। ছাৰ, মই এটা কথা ক'ব লাগিব যে কালি এক্সিট পোলৰ পিছতে আজি দেখিবলৈ পোৱা গৈছে পুৱাৰ ভাগৰে পৰা যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে। সমৰ্থকৰ মাজত আমি দেখুৱাইছোঁ
ৰূপক শৰ্মা ডাঙৰীয়া আছে আমাৰ লগত, নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী আৰু নগাঁও সদৰ সমষ্টিৰ বিধায়ক। আৰু এটা কথা ক'ব লাগিব, এক্সিট পলৰ যি কালি ফলাফল, সেই ফলাফলে কিন্তু আনন্দিত কৰি তুলিছে বিজেপিৰ যিসকল কৰ্মী সমৰ্থক। আৰু যি এক্সিট পলে যি কথা কৈছে যে 8ৰ পৰা 10খন আসন যি লাভ কৰিব, আৰু বিভিন্ন সময়ত দেখা গৈছে যে নগাঁও লোকসভা সমষ্টিত এক্সিট পলত বিজেপিক দিয়া হৈছে আৰু অগপক 1 বা 3খন আসন দিয়া হৈছে। আপুনি এক্সিট পলৰ ফলাফলক লৈ কিমান সুখী, কিমান আশাবাদী? নহয় চাওক, আমি আগৰ পৰাই কৈ আহিছোঁ যে এই চিটটো যোৱা যদি 4 বছৰ আমাৰ 4 টা নিৰ্বাচন আমাৰ দখলত আছিলে, এইবাৰ অভিলেখ সংখ্যক ভোটৰ আমি জিকিম বুলি আমি আগৰ পৰাই কৈ আছোঁ। আৰু এক্সিট পলৰ ক্ষেত্ৰত দেখাইছে, নিশ্চিত আমি গম পাইছোঁ ইতিমধ্যে, কাৰণ যিধৰণে এইবাৰ ভোটদান হ'ল আৰু যিধৰণে প্ৰতিটো সমষ্টিৰ পৰা ৰাইজৰ যিটো সঁহাৰি পাইছোঁ, আমি নিশ্চিত ভাল হ'বই। আৰু অসমত 10খন আসন থাকিব বিজেপিৰ পক্ষত। আৰু মই আপোনাক পুনৰ সুধিম যে কংগ্ৰেছ কিন্তু এই আসনখনক লৈ প্ৰবল আত্মবিশ্বাস। কংগ্ৰেছে AUDFৰ ভোটকেইটা পাম বুলি আশাবাদী আছিলে যে আমি কংগ্ৰেছে আগৰ ভোটৰ লগত AUDFৰ ভোট যোগ হ'ব। মই কৈছোঁ যে এই সমীকৰণ এইবাৰ নহয়, এই সমীক্ষা সম্পূৰ্ণ ভুল, তেওঁলোকৰ অংক সম্পূৰ্ণ ভুল হ'ব। কাৰণ তেওঁলোকৰ যিজন বিখ্যাত অংক মাষ্টৰ, তেওঁলোকৰ যিধৰণে অংক ইয়াত কৰিছিলে, মই কৈছোঁ যে যোৱাবাৰ AUDFৰ হোজাই সমষ্টিৰ প্ৰাক্তন বিধায়ক আমাৰ আদিত্য লাঞ্চাই কৰিছিলে, আৰু তেখেতে যোৱাবাৰ হোজাই সমষ্টিৰ পৰা লগতে তেওঁ জনজাতীয় ভোটো পাইছিলে। কিন্তু এইবাৰ সেই ভোট তেওঁলোকৰ পক্ষত নাই, এইবাৰ সেইবোৰ আমাৰ পক্ষত আছে। আৰু কংগ্ৰেছৰ পৰাও এইবাৰ বৃহৎ সংখ্যক ভোট আমালৈ আহিছে, কাৰণ AUDF আৰু কংগ্ৰেছৰ যি বুজাপৰা, এই ক্ষেত্ৰত মানে আপোনাৰ মানে অসন্তুষ্ট হৈ পেলাই বৃহৎ সংখ্যক কংগ্ৰেছী ভোটাৰ আমাৰ মাজলৈ আহিছে। গতিকে এইবাৰ আমি আগতকৈ বহুত বেছি ভোট পাম। আমাৰ নিউজ 18ৰ যি নিজা সমীক্ষাত বিজেপিক 334খন আসন দিয়া হৈছে NDAক ভাৰতত, আৰু কিন্তু কংগ্ৰেছে সম্পূৰ্ণভাৱে নস্বাত কৰিছে সমীক্ষা। কি আপুনি চাওক, আচলতে যিধৰণে কালি আমি মানে গোটেইখিনি সমীক্ষা চালোঁ, আৰু প্ৰায়বিলাক সমীক্ষাতে আমি 300ৰ ওপৰত দেখা পাইছোঁ আজি NDAৰ পক্ষত। আৰু আমি আগৰ পৰাই কৈছোঁ যে NDA 300ৰ ওপৰত পাবই। আকৌ আমাৰ বিজেপি চৰকাৰৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আকৌ এবাৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁ আসন গ্ৰহণ কৰিব। গতিকে এইটো একেবাৰে সম্পূৰ্ণভাৱে নিশ্চিত। আৰু আমি সেইধৰণে যি আমি আগতে কৈছিলোঁ, সেই ফলাফল আমি ইয়াত আমাৰ দেখা পাইছোঁ। গতিকে ভাল হ'ব নিশ্চয় আমাৰ। আৰু অগপ আপোনালোকৰ সহযোগী মিত্ৰ অগপক 1ৰ পৰা 3খন আসন দিয়া হৈছে সমীক্ষাত, আপুনি কেইখন আসন পাব বুলি ভাবে? চাওক, আচলতে অসম গণ পৰিষদৰো আমি মানে 1খন বা 2খন আমি আশা কৰিছোঁ। যদি মিত্ৰ দল আমাৰ ভাল ফলাফল দেখুৱাবলৈ আমি আশা কৰিছোঁ, নিশ্চয় তেওঁলোকৰ ভাল হ'ব। আৰু যি বিভিন্ন সময়ত যি কথা ওলাইছে যে প্ৰফুল্ল কুমাৰ মহন্ত, মই পুনৰ আপোনাৰ পৰা সুধিম, প্ৰফুল্ল কুমাৰ মহন্ত বিগত নিৰ্বাচনত তেওঁ নিজে ভোটদান কৰা নাছিলে, আৰু তেওঁ আপুনি কৈছিলে যে তেওঁ আপোনাক সহায় কৰা নাছিলে, তথাপিও কিন্তু ব্ৰহ্মপুৰত আপোনালোকৰ অগ্ৰগতি হ'ব বুলি আপুনি কৈছিলে। গতিকে কি ক'ব এইবাৰ? প্ৰফুল্ল মহন্ত ডাঙৰীয়া সহায় নকৰাটো সকলোৱে গম পায়, তেওঁ সহায় কৰা নাই, সেইটো সম্পূৰ্ণভাৱে নিশ্চিত। আৰু মানে ব্ৰহ্মপুৰ সমষ্টিত প্ৰফুল্ল কুমাৰ মহন্তৰ সেই আগৰ তেওঁৰ স্থিতি নাই। তেওঁ ক'লে যে মানুহে ভোট নিদিব, এই কথা কেতিয়াও নহয়। কাৰণ আমি নিজে যেতিয়া ঘূৰিছোঁ, অসম গণ পৰিষদৰ যিখিনি ভোটাৰ আছিলে, তেওঁলোকে আমাক জনাইছে যে আমি তেওঁৰ কথা আমি একমত নহয়, আমি ভোটদান কৰিম বা ভোটদান আমি কৰিছোঁ। আপোনাক কৈছোঁ মই এটা কথা, যে ভোটদানৰ পৰা বিৰত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী, বৰ্তমানৰ বিধায়ক, ইয়াকে লাজৰ কথা আমাৰ একো নাই। তেওঁ যিটো তেওঁ ব্যৱস্থা, গণতান্ত্ৰিক ব্যৱস্থা তেওঁ নস্বাত কৰিছে। মই কৈছোঁ যে পৰেশ বৰুৱা ডাঙৰীয়াই তেখেতে স্বাধীন অসম বিচাৰে, তেখেতে ভোটদান নকৰে, তেখেতে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত নকৰে বা বিশ্বাস নকৰে। আৰু একে পন্থা লৈছে আজি আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত ডাঙৰীয়া। গতিকে তাৰ মাজত আমি একো পাৰ্থক্য দেখা নাইকিয়া, একো পাৰ্থক্য নাইকিয়া। গতিকে তেওঁ পৰেশ বৰুৱা ডাঙৰীয়া তেওঁৰ নীতিত আছে, তেওঁ যিটো ভাৰতৰ যিটো গণতান্ত্ৰিক অধিকাৰ তেওঁ সাব্যস্ত নকৰে, তেওঁ বিশ্বাস নকৰে। কিন্তু যেতিয়া ভোটদান নকৰিলে প্ৰফুল্ল মহন্ত, তেওঁৰ এই মই ভাবোঁ যে তেওঁ গণতান্ত্ৰিক ব্যৱস্থাত থকাৰ কোনো অধিকাৰেই নাইকিয়া। আপোনাৰ যদি কংগ্ৰেছৰ বিপৰ্যয় হয় এক্সিট পল মতে, আৰু কি বিপৰ্যয়ৰ কাৰণ কি বুলি কয়? চাওক, আচলতে বিপৰ্যয়ৰ কাৰণ কংগ্ৰেছ নহয়, আজি উন্নতিৰ কাৰণ হৈছে আপোনাৰ বিজেপি। কাৰণ বিজেপি বিশেষভাৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 5টা বছৰত যিধৰণে কাম কাজ কৰিলে, ভাৰতবৰ্ষখন আগুৱাই লৈ গ'ল, যিধৰণে দুখীয়াৰ কাৰণে আঁচনিবিলাক ল'লে, আৰু তাকে ডাঙৰ যে প্ৰত্যেকগৰাকী ব্যক্তিয়ে ভাৰতবৰ্ষত এই আঁচনিবিলাক পাওঁতে সুন্দৰভাৱে পাইছে, যোগ্যজনে পাইছে, প্ৰাপ্যজনে পাইছে। এই ক্ষেত্ৰত আমি দেখা পাইছোঁ। গতিকে আমাৰো নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত আমাৰ একো অসুবিধা হোৱা নাই। দলৰ যি জনপ্ৰিয়তা, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি জনপ্ৰিয়তা, এয়া আমাৰ বহুতখিনি আমাক সহায় কৰিছে। আৰু অসমত এইবাৰ বিজেপি কেইখন আসন পাব আপোনাৰ মতে? কিবা আমি কৈছোঁ 10খন, আমি কৈছোঁ 10খন আমি পাম, 10খন পোৱাটো নিশ্চিত। মিত্ৰজোঁট আমি 10খন আসন পাম। গতিকে যোৱাবাৰ 7খন আসন আছিলে, এইবাৰ আমাৰ বহুত ভাল হ'ব। গতিকে ৰাইজৰ যিধৰণে ভোটদান হৈছে, ৰাইজৰ যিধৰণে সঁহাৰি, এই ফলাফল যে পাম আমি নিশ্চিত। এয়া আছিলে প্ৰাঞ্জল ৰূপক শৰ্মা ডাঙৰীয়া আৰু
ৰূপক কুমাৰ ডাঙৰীয়াৰ মতে অগপই এখন বা দুখন আসন পাব প্ৰকান্ত ফুকন ডাঙৰীয়াই যেনেকৈ কৈছে যে অগপই এখন নাপায় কিন্তু তাৰ বিপৰীতে ৰূপক শৰ্মা ডাঙৰীয়াই কৈছে যে অগপই এখন বা দুখন পোৱাৰ আশা কৰিছে আৰু নগাঁও লোকসভা সমষ্টিত ইতিমধ্যে তেওঁ কৈছে যে তেওঁ বিজয় নিশ্চিত আৰু যি বিজেপিৰ যি উন্নয়ন সেই উন্নয়নৰ শ্লোগানে বিজেপিক এইবাৰ আগবঢ়াই লৈ যাব বুলি কৈছে প্ৰাঞ্জল ধন্যবাদ নীলোৎপল বৰা ইতিমধ্যেই আমি বিভিন্নজনৰ মন্তব্য সংগ্ৰহ কৰিছোঁ আৰু বিজেপিৰ সকলো নেতাৰ মুখত মাত্ৰ এটাই কথা এক্সিট পোলে যি সমীক্ষা আগবঢ়াইছে সেই সমীক্ষাই 100% শুদ্ধ অৰ্থাৎ 23 মেটো প্ৰায় একেই ফলাফল ওলাব তেওঁলোক আশাবাদী তেওঁলোক যথেষ্ট আত্মবিশ্বাসী আমি পৰৱৰ্তী সময়ত বিভিন্ন প্ৰান্তৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম ইতিমধ্যেই ধুবুৰীৰ পৰা আমাৰ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তী সাজু হৈ আছে কিছু সময়ৰ পাছতে ধুবুৰীত আমি যোগাযোগ স্থাপন কৰিম জ্যোতিৰ্ময়ৰ সৈতে লৈছোঁ বাণিজ্যিক বিৰতি